Good morning from Ayodhya. Ayodhya from Ayodhya क्यों? Ayodhya. लिखा है अयोध्या। Ayodhya लिखा था कि मैं अयोध्या। গাইজ এতিয়া আমি গৈ আছো কৃষ্ণৰ জন্মভূমি মথুৰাত। মোৰ মাতটো একেবাৰে নোলোৱা হৈছে, সেয়ে মই মৰমক কৈছিলোঁ যে মৰম তুমিয়ে কৈ দিয়া বুলি। আৰু আমি কৃষ্ণৰ জন্মভূমি চালোঁ, ভিতৰত সোমালোঁ, কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলোঁ কাৰণ পাৰ্চ আৰু মোবাইল গোটেইখিনি বাহিৰত জমা দিব লগা হয়। সকলোকে গুড মৰ্ণিং জনালোঁ আৰু আজি নেক্সট ডে'ৰ ভিডিঅ'টো মই কৰিব লৈছোঁ। আমি বৰ্তমান বৃন্দাবনৰ পৰা আমি বাছেৰে গৈ আছোঁ মথুৰা ষ্টেচনলৈকে। এয়া মথুৰা ষ্টেচন আহি পালোঁ আৰু মথুৰা ষ্টেচনৰ পৰা আমি যাব লাগিব ট্ৰেইনত নিজামুদ্দিনলৈকে। হজৰত নিজামুদ্দিন ষ্টেচনলৈকে যাব লাগিব। হজৰত নিজামুদ্দিন ষ্টেচনৰ পৰা আকৌ আমি যাব লাগিব পুৰণা দিল্লীলৈকে। পুৰণা দিল্লীৰ পৰা আকৌ আমি 5টা কিমানত ট্ৰেইন আছে, 5:25 নেকি, এয়া আহি পালোঁ আমি পুৰণা দিল্লী। পুৰণা দিল্লীৰ পৰা আমি এইখন ট্ৰেইনতে যাম আমি অযোধ্যালৈকে। আৰু সেয়ে বহি আছোঁ মই, মোৰ মূৰৰ বিষ উঠি আছিলে, সেয়ে মই বাৰে বাৰে মূৰটো দেখাই আছোঁ আপোনালোকক। মূৰৰ বিষ বহুত হয় মোৰ। আৰু এয়া ট্ৰেইনটো আহি পালে। আমি যিখন ট্ৰেইনত বহি আছোঁ সেই ট্ৰেইনখন মাত্ৰ ধুই পেলাই আনিলে আৰু শুকাইছেও তাতে, আৰু এই মাত্ৰ মানে লাইনটো দিলেই আৰু দৌৰা-দৌৰি কৰিব লগা হোৱা নাই। আৰু 40 মিনিট ৰখিব ইয়াতে। আমাৰ আৰু আমাৰ সঁচাকৈ মই এই চিট বহুত ভাল পাওঁ, ছাইডৰ চিট। আৰু মই গোটেই গ'লেও বেছি মানে মই এই চিটকেইটাই পাওঁ। মালিক অকণমান ওলাইছে, কথা পাতিছোঁ আপোনালোকৰ লগত। আৰু মানে ভগৱানৰ কৃপাত বৰ্তমানলৈকে একো মানে এনেকুৱা হোৱা নাই যে বহুত সুবিধা পালোঁ, কিবা কষ্ট হ'লে, এনেকুৱা হোৱা নাই। আৰু আজি আমি এই ট্ৰেইনখনত যে বহিছোঁ, এতিয়া যাম আমি অযোধ্যা। 6:20 ন ট্ৰেইনখন ৰাজ, এতিয়া 5:50 হৈছে আৰু ট্ৰেইনখন যাব 6:20। অযোধ্যা যাব। গৈ থাকোঁ, তাতে গৈ পেলাই ৰুম ল'ব লাগিব। দিল্লীত থাকোঁতে একো অসুবিধা পোৱা নাছিলোঁ। অসুবিধা মানে কি, আমাৰ মানে গা বেয়া হোৱা নাছিলে, কিন্তু ইয়াতে আহি পেলাই বৃন্দাবনত অকণমান মানে পেটৰ প্ৰব্লেম হ'ল, কাহ চৰ্দি হ'ল। ৰাজৰো তেনেকুৱা পেটৰ প্ৰব্লেম হৈছিলে, কাৰণ তেওঁ পানীটো ইমানকে ঠিক নহয়। আমি যদিও ধৰক ভাতৰ লগত খাওঁতে মানে কিনি লৈছোঁ পানীবিলাক, খোৱা খাদ্য এনিটাইম আমি বাহিৰত খাইছোঁ। ৰাতিপুৱাৰ নাস্তাৰ পৰা আদি কৰি গোটেইখিনি বাহিৰত খাব লগা হৈছে। তো সেইটো কাৰণে একেবাৰে পেট বেয়া হৈ গৈছে। কিন্তু দিল্লীত থাকোঁতে ধৰক ৰুমতে ভাতকেইটা বনাইছিলোঁ, ৰাতিপুৱাৰ ভাগত মৰমকো দিছিলোঁ, ময়ো খাইছিলোঁ। বা ৰাতিও এদিন আমি তেনেকৈ ৰাতিও খাইছিলোঁ, এদিন ৰাজকো খাইছিলে। তো সেইটো কাৰণে হেৰি হৈছিলে আৰু ভালে আছিলে পেট। আৰু মানে কি হয়, চাহটো আমি 50 কাপ চাহে আমি বাহিৰত খাব লগা হৈছে। জানেইতো কেনেকুৱা হেৰি হয়, তো সেইটো কাৰণে চাগে এনেকুৱা হৈছিলে। আজি ৰাতিপুৱাৰ লগতে কঁকালৰ বিষ বহুত আছে, এইখিনি ভালকৈ বাৰু, কিন্তু বৰ্তমান মাতটো ওলালে ঠিক হ'ম আৰু। তো ভালে ভালে আপোনালোকৰ আশীৰ্বাদত অযোধ্যা মানে ৰাম মন্দিৰ দৰ্শন কৰি অসমলৈ যাতে ঘূৰি যাব পাৰোঁ, গুৱাহাটীত ধাৰণ কৰি উপস্থিত হ'ব পাৰোঁ, সেইটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু বৃন্দাবনত মোৰ বহুত ভাল লাগিল। বৃন্দাবনত কৃষ্ণ জন্ম হোৱা ঠাইখিনি চাব বহুত মন আছিলে সৰুৰে পৰা।
সেই মনোকামনা পূৰ্ণ হ'ল। তো সঁচাকৈ মোৰ বহুত ভাল লাগিছে। আৰু এতিয়া মই বাকী বিহাৰী মন্দিৰত গৈছোঁ। এতিয়া মই কান্দি আছিলোঁ। মই নাজানো কিহৰ কাৰণে কান্দা ওলাইছিলে, ৰাজে গম পোৱা নাই, কিন্তু মৰমে মোক দেখিছিলে কান্দা। সি মোক ইংগিত দি পেলাই সুধি আছিলে, কাৰণ বহুত মানুহৰ ভিৰ আছিলে। তো সি মোক ইংগিত দি পেলাই সুধি আছিলে, মাতটো কান্দিছা, কিয় কান্দিছা? নাজানো কিহৰ কাৰণে। মোৰ মানে একদম চকু পানী ৰখাব পৰা নাছিলে। মোৰ বাৰে বাৰে চকু পানী ওলাই আছিলে। মানে মনত এনেকুৱা ভাৱ হ'ল, আমাৰ বহুত টকা পইচা নাই, কিবা নাই, কিন্তু তাৰে মাজতে ভগৱানৰ এনেকৈ আহি কিছু দৰ্শন কৰিব পাৰিছোঁ। সেইটোৱে মানে সঁচাকৈ মোৰ মানে এইবোৰ ভাবিয়ে মানে বহুত হেৰি লাগিছে। আৰু ভগৱানক শতসহস্ৰ প্ৰণাম জনাওঁ, যাতে এনেকৈ আমাক ভগৱানে ৰাখে। আমি য'ত মানে মন্দিৰবোৰ আছে তাতে গৈ পেলাই আমি দৰ্শন কৰিব পাৰোঁ, সেইটোৱে বিচাৰিছোঁ। নহয় Good morning from Ayodhya. Ayodhya কম Ayodhya কিয়? Ayodhya লিখা থাকিলে মই Ayodhya। তো আমি Ayodhya পালোঁ আৰু এতিয়া 7টা বাজিলে। আৰু এওঁক চাইছেনে? এই মানুহজনক চাইছেনে? এওঁৰ কাহিনী আছে। কাহিনী মানে কেনেকুৱা, এওঁ মানুহজনক চালে গম পোৱা যায় কেনেকুৱা তেওঁৰ ঘৰৰ অৱস্থাটো কেনেকুৱা। তো তেওঁ ক'ত যোৱা নাই তাকে কৈ আছে। বেনাৰসৰ পৰা এতিয়া যাব, তাৰপিছত মথুৰা, বৃন্দাবন, মানে যিমান মন্দিৰ আছে তাতে চবতে গৈছে তেওঁ। ভাল লাগিছে শুনি পেলাই কথাবোৰ কৈ আছে। তাৰপিছত ত্ৰিবেণী সংগম যিটো এই হৈছিলে তাতেও গৈছিলে। আৰু তেওঁক পঠাইছে কোনে জানে? তেওঁৰ ল'ৰাই পঠাইছে। তেওঁৰ ল'ৰা গৰু পালন কৰে, মানে গৰু 10টা ৰাখিছে ঘৰত, ৰাখি পেলাই তেনেকৈ মানে ব্যৱসায় কৰে গাখীৰৰ। তো তেওঁ পঠাইছে ল'ৰাজনক। আৰু চবৰে নহয়, কিছুমানৰ ধৰক ল'ৰা ডক্তৰ, ইঞ্জিনিয়াৰ, কিবা মাক দেউতাকক কি কৰে, বৃদ্ধাশ্ৰমত থৈ আহে। আৰু এয়া আমি আহি পালোঁ অযোধ্যা ষ্টেচন। আৰু আমাৰ লগত এই মানুহজনো মানে আহিছে, তেওঁ আমাৰ লগত চিনাকি হ'ল। এয়া আহিছে আমাৰ লগত একেলগতে। জয় শ্ৰীৰাম। আমি অযোধ্যাত আহিলোঁ। আহি পেলাই এটা ৰুম ল'লোঁ। আৰু ৰুমটো এনেকুৱা এচিও আছে, কিন্তু এচি বৰ্তমান চলোৱা আছে, কিন্তু আমি অফ কৰি দিম। আৰু এইফালে বাথৰুম। ইয়াৰে ৰুমৰ ৰেটবোৰ অলপ বেছি হয়, কিন্তু উপায় নাই, ল'বতো লাগিবই, থাকিব লাগিব। 2দিন 3দিন যিকেইদিন থাকোঁ থাকিম আৰু তেনেকুৱা। তো সেইটো কাৰণে ৰুম লৈ ল'লোঁ। এতিয়া মই অলপমান কাপোৰ ধুব লগা আছে, তো কাপোৰখিনি ধুই লৈ ফ্ৰেছ হৈ পেলাই আমি ওলাই যাম। তো লগত থাকিব, আপোনালোকেও চাব পাৰিব। চব চাহবিলাক পেলাই আছা তুমি। ইমানটা চাহ কাৰ কাৰণে বাকিছা? চাৰিজন আমি। ইও চাহ খাব? প্লেট এখন তলত দিয়া।